অ' ৰাজ, এইকেইদিন একেবাৰে মন চন ভাল লাগি থকা নাই। ভিডিঅ' বনাব মন যোৱা নাই। কাকাই আগতে দি থোৱা ভিডিঅ'কে আজি আকৌ দিছো। তাকে আকৌ এবাৰ চাই ভিউজ কেইটামান দিব আৰু দেই। আহক ৰাইজ, আজি আপোনালোকক আমাৰ দৃঢ়ভাগৰ দৰ্পণ কৰাওঁ। এয়া হৈছে আমাৰ পদূলি মুখ। আহক আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। দুখীয়াৰ ঘৰ এচি চেচি হ'লে নাই দেই ৰাইজ, গৰম লাগিব পাৰে, বেয়া নাপাব। এয়া হৈছে আমাৰ মুখৰ ৰুম। আহক এতিয়া মোৰ কোঠালৈ যাওঁ। এইটোৱে হৈছে মোৰ কোঠা। ইয়াত মই আৰু নাপিতো শুওঁ। এইফালে টেবুলত সি লিখা পঢ়া কৰে। এই কোঠাটোত আইতাক আৰু নাতিনীজনী থাকে। এই কোঠাটোত মোৰ পুত্ৰ আৰু বোৱাৰী থাকে। আৰু এয়া হৈছে পাকঘৰ। ঐ লাহে লাহে। এইফালে এই ঘৰটোত মোৰ ঘোঁৰাটো ৰাখোঁ। এতিয়া নাই, পথাৰত এৰাল দি থৈছোঁ। আৰু এই ঘৰটো যে দেখিছে, সেইফালে হাঁহ থাকে। আৰু এইফালে মানুহজনীক তাঁতশাল এখন পাতি দিছোঁ কাপোৰ বাতি কৰিবলৈ। বলক সন্মুখৰ পৰা চাওঁগৈ। এয়া চাওক, ইয়াতে মানুহজনীয়ে কাপোৰ বাতি কৰে। আৰু এয়া হৈছে আমাৰ গোহালি। গাই গৰু 3জনী আৰু বলদ গৰু এহাল আছে। বৰ্তমান পথাৰত এৰাল দি থৈছোঁ। এয়াই আছিল আমাৰ গৃহৰ কিছু দৃশ্যাংশ। দুখীয়াৰ ঘৰতনো আৰু কি দেখিবলৈ পাব, এইবোৰেই আৰু দিয়ক। নমস্কাৰ, মোৰ নাম নৰেন বান্দৰ। মই আজি প্ৰথমবাৰ এই গাঁৱলৈ আহিছোঁ। কাৰ ঘৰলৈ আহিছে? নহয়, মোৰ কোনো চিনাকি নাই ইয়াত। কিবা কামত আহিছে? বিশেষ কাম নাই, মই গাঁও ফুৰি ভাল পাওঁ যে। গাঁওখনৰ মানুহবোৰৰ মুখৰ হাঁহিত নিভাঁজ মৰম আৰু সৰলতা স্ফুৰ্ত হৈ উঠে। তেওঁলোকৰ খোজ মাটিৰ নহয়, সংস্কৃতিৰ ওপৰেৰে চলে। কিছু দূৰ ঘূৰি পকি মই এগৰাকী আইদেউৰ ঘৰত প্ৰৱেশ কৰিলোঁ। তেওঁ মোক বৰ হেঁপাহেৰে শুশ্ৰূষা কৰিলে। ঘৰখনত তেওঁ আৰু তেওঁৰ ছোৱালী থাকে। ছোৱালী এগৰাকী ভাল শিপিনী। আচলতে এওঁলোকে মোক চাবলৈ আহিছে। মোৰ দৰে প্ৰাণী দেখা পাই সকলো আচৰিত হৈছে। বাৰু, এয়া মোক ভোজনৰ ব্যৱস্থা কৰি দিছে। ভোকো লাগিছে, খাই লওঁ দিয়ক ৰাইজ। প্ৰযুক্তিবিদ্যাই কেতিয়াও ইয়াৰ দুৱাৰ খটখটোৱা নাই। তথাপি এওঁলোকৰ দিনবোৰ আমাতকৈ সুকলমে পাৰ হৈ আছে। মই ইয়াত এটা বেলেগ ধৰণৰ ঢেঁকী দেখা পালোঁ। এই ঢেঁকীটো প্ৰায় সকলোৰে ঘৰতে আছে। তেওঁলোকে ইয়াৰ সহায়ত ধানৰ পৰা চাউল উলিয়ায়। আজি মোৰ মনটো প্ৰফুল্লতাৰে ভৰি পৰিছে। এওঁলোকৰ কোনো চিন্তা নাই, নাই কোনো খামখেয়ালি। আছে মাথো সকলোৰে সৈতে মিলা প্ৰীতি আৰু ভাল পোৱা। য'ত আমি সুখ বিচাৰি মলবোৰলৈ যাওঁ, এওঁলোকে সেয়া নিজৰ হাতেৰে গাঁঠে। আগতে আমি সৰু থাকোঁতে এইবোৰ চব জংঘল আছিল। এতিয়ালৈহে মানুহ বহি গাঁও হ'ল। আগতে ক'ত আছিলে আপোনালোক? আগতে পূবৰ ফালে আছিলোঁ, হ'লে তাতো ইমান ঘৰ নাছিল। পাতলীয়াকৈ 2-4 ঘৰমান আছিলে। আইগৰাকীৰ কথাবোৰ এখন পুৰণি কিতাপৰ দৰে। প্ৰতিটো বাক্যত আছে এক স্মৃতি, আৰু প্ৰতিটো স্মৃতিত আছে এক কাহিনী। মই ইয়ালৈ আহোঁতে লগত একো লৈ অহা নাছিলোঁ, কিন্তু ইয়াৰ মানুহখিনিয়ে মোক সকলো দি পঠালে। তেওঁলোকৰ সময়, তেওঁলোকৰ বিশ্বাস আৰু এক নতুন দৃষ্টিভংগী। এই ভিতৰুৱা গাঁওখন হয়তো মানচিত্ৰত নাথাকিব, কিন্তু মোৰ হৃদয়ৰ এচুকত সদায় থাকিব। মই বান্দৰ ভকত। মই এয়া চাবলৈ নহয়, উপলব্ধি কৰিবলৈ আহিছিলোঁ।